বন্ধুসকল স্বাগতম জনাইছোঁ আপোনালোকক মোৰ ইউটিউব চেনেললৈ। MMLSAY যিখন মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা সেইখন ইতিমধ্যে ইমপ্লিমেণ্ট কৰা হৈছে আৰু তাৰ ডিটেইল গাইডলাইন পাব্লিছ হৈছিলে, কিন্তু আজি আৰু ডিটেইলকৈ তেওঁলোকে গাইডলাইন পাব্লিছ কৰিছে কেনেধৰণে কি হ'ব বা কি নহ'ব বা কিমান পইচা আপোনালোকৰ কাটিব। যদিও বা ইয়াৰ পূৰ্বতে কোৱা হৈছিলে, তথাপি আজি ক্লিয়াৰকৈ তেওঁলোকে সেই বস্তুটো দি দিছে। যিসকল ইচ্ছুক আপোনালোকে ইয়াৰ পূৰ্বতেও ভিডিঅ' বনোৱা আছে কেনেকৈ আপোনালোকে ৰেজিষ্টাৰ কৰিব পাৰে, সেইখিনি গোটেইখিনি আপোনালোকে তাত চাব পাৰিব। ইয়াৰ পূৰ্বৰ ভিডিঅ' আপোনালোকে চেনেলত চেক কৰিলে আপোনালোকে পাই যাব। ৰেজিষ্ট্ৰেশ্যনটো ভলণ্টাৰী হয়, আপোনালোকে মানে ৰেজিষ্টাৰ কৰিবও পাৰে, আপোনালোকে নকৰিবও পাৰে। এইটো আপোনালোকৰ নিজৰ কথা। আপোনালোকে কৰিলে নকৰিলেও যিটো 600 মেডিকেলৰ পাই আছে সেইটো পাই থাকিব, কিন্তু যদি ৰেজিষ্টাৰ কৰে আপোনালোকৰ মেডিকেল ইঞ্চুৰেঞ্চ টাইপত আপোনালোকৰ এটা প্ৰিমিয়াম আপোনালোকৰ চেলাৰীৰ পৰা কাটা যাব। কিমান হয় কিমান নহয় গোটেইখিনি কথা গম পাবই, কিন্তু আপোনালোকে মোৰ হিচাপত মই আপোনালোকক কওঁ যে এইটো স্কীম আপোনালোকে ল'লে আপোনালোকৰ কাৰণে ভাল, বা আপোনালোকৰ ফেমিলিৰ কাৰণেও গোটেইখিনিয়ে কাভাৰ হৈ থাকিব, সেইটো আপোনালোকৰ কাৰণে ভাল হ'ব। ল'ব পাৰে। মই গোটেই বস্তুখিনি দেখাই দিওঁ, একবাৰ চাই লওক। চাওক, এইখন নটিফিকেশ্যন ওলাইছে মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্ট ফালৰ পৰা। নাম্বাৰ হৈছে 354019/260। ইয়াতে দিছে যে মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনা ফৰ মেডিকেল ৰিম্বাৰ্চমেণ্ট অফ গভৰ্ণমেণ্ট এমপ্লয়িজ, গভৰ্ণমেণ্ট পেঞ্চনাৰ এণ্ড দেয়াৰ ডিপেণ্ডেণ্ট থ্ৰু এন অনলাইন IT পৰ্টেল। ইয়াতে যিটো ছাবস্ক্ৰিপশ্যনৰ কথা কৈছে, এমপ্লয়ী হওক পেঞ্চনাৰ হওক সকলোৰে ক্ষেত্ৰত। পেঞ্চনাৰো যিটো গ্ৰেডত ৰিটায়াৰ কৰিছে, যদি কোনোবা পেঞ্চনাৰ গ্ৰেড 4 ৰিটায়াৰ কৰিছে, তেওঁৰ যিমানটো পইচা নৰ্মেলৰ মানে ৰেগুলাৰ এমপ্লয়ী কাটিব, পেঞ্চনাৰো সিমানে কাটিব। দুইটাৰ একেই হয়। গ্ৰেড 4 এমপ্লয়ীৰ মান্থলি আপোনালোকৰ পইচা কাটিব 125 যদি আপুনি এই স্কীমটো ল'বলৈ বিচাৰে। গ্ৰেড 3 ক্ষেত্ৰত 225 টকা কাটিব, গ্ৰেড 2ৰ ক্ষেত্ৰত 325 টকা কাটিব, আৰু গ্ৰেড 1ৰ ক্ষেত্ৰত মান্থলি 500 ৰুপিজ কাটিব। এইটো মনত ৰাখিব, আপোনাৰ মা দেউতা ঘৈণী আপোনাৰ বা হাজবেণ্ড বা আপোনাৰ ল'ৰা ছোৱালী গোটেইখিনি কাভাৰ হ'ব। খালি ছোৱালী আৰু ল'ৰাটো আপোনালোকৰ কাভাৰ নহয়, মানে চৰি, আপোনাৰ ভাইটি বা ভণ্টি সেই বস্তুটো কাভাৰ নহয়। কিন্তু মষ্টলি এতিয়া মেবি সেইটো পৰ্টেলত আপোনালোকৰ আহিছে, মই পৰ্টেলটো বহুত দিন চেক কৰা নাই, আপোনালোকে সেইটো চাই ল'ব। ইয়াৰ পূৰ্বতে নাছিলে, কিন্তু বৰ্তমান মেবি ইণ্ট্ৰডিউচ কৰিছে। পইচা ইমানখিনি আপোনালোকৰ মান্থলি কাটিব। ইয়াৰ লগতে আপোনালোকে যিটো 600 পাই আছিলে, সেই 600 টকাটো আপোনালোকে পায়েই থাকিব, কিন্তু এইটো আপোনালোকে ল'লে আপোনালোকৰ ভাল, সেইটো মনত ৰাখিব। পেঞ্চনাৰসকলে এই যিটো পইচা আপোনালোকৰ, ছাপ'জ গ্ৰেড 4ৰ যদি এজন পেঞ্চনাৰ আছিলে, ৰিটায়াৰ কৰোঁতে গ্ৰেড 4 আছিলে, তেওঁ পেঞ্চনাৰ হয়। এই 125 টকাকৈ এক বছৰত তেওঁৰ যিমান পইচা হয়, তেওঁ সেই গোটেই পইচাটো তেওঁ ইয়াৰলি তেওঁ দি থাকিব পাৰে। পেঞ্চনাৰৰ ক্ষেত্ৰত মাহে মাহে নাকাটে, বছৰত এবাৰেই কাটিব। আৰু যদি তেওঁ ওৱান টাইম যদি তেওঁ দিব বিচাৰে, 10 বছৰৰ কাৰণে তেওঁ এটা এনুৱেল ছাবস্ক্ৰিপশ্যন দিব পাৰে। 10 বছৰত তেওঁ যিমান প্ৰিমিয়াম হ'ব, তেওঁ যদি একবাৰেই যদি দি দিয়ে, তেতিয়া তেওঁ সেইটো লাইফ টাইম ছাবস্ক্ৰিপশ্যন হ'ব, আৰু তেওঁৰ একবাৰতে সেইটো গোটেই কাভাৰ হৈ থাকিব। সেইটো মনত ৰাখিব। ফিন আছামত এইটো এটা প্ৰভিজন থাকিব, যেনেকৈ আপোনালোকৰ এতিয়া য'ত চেলাৰী বিল বনায়, তাতে আৰু এটা অপশ্যন তেওঁলোকে দিব, য'ত এই স্কীমটোৰ কাৰণে মানে পইচা ডিডাক্ট কৰিবলৈ অপশ্যনটো তেওঁলোকে অ'পেন কৰি দিব। আৰু যদি আপোনাৰ কোনোবাই যদি ডিডাক্ট কৰিব নিবিচাৰে, দেন আপুনি নিজৰ DDOক জনাব লাগিব যে আপুনি ডিডাক্ট কৰিব নিবিচাৰে, আপুনি এইটো স্কীম ল'ব নিবিচাৰে। তাৰপিছত DDOয়ে ফিন আছামত সেইটো টিকেট ৰেইজ কৰিব, আৰু সেইটো টিকেট ৰেইজ কৰাৰ পিছত আপোনালোকৰ চেলাৰী বিলত সেইটো নাকাটা অপশ্যনটো তেওঁলোকে কৰিব। সেইটো মনত ৰাখিব। Those government employees who are not willing to be included in এইটো want to opt out, the concerned DDO may raise a ticket with FinAssam so as to remove the option for deduction. এই বস্তুটো আপোনালোকে মনত ৰাখিব। যদি কোনোবাই ল'ব নিবিচাৰে, আপোনালোকে সেইটো নিজৰ DDOক ক'ব লাগিব। আৰু কিন্তু মই কওঁ আপোনালোকৰ এইটো ল'লে আপোনালোকৰ বহুত ভাল হ'ব। অ'কে, এইটো আপোনালোকে চাই ল'ব। এইখিনিয়ে, আৰু এইটো আছিলে মেইন। ইয়াৰ লগতে আপোনালোকৰ এখন কমিটি বনাই দিয়া হৈছে, এখন এডভাইজৰী বৰ্ড বনাই দিয়া হৈছে। অ'কে, ইয়াতে আপোনালোকৰ চেয়াৰমেন থাকিব মিনিষ্টাৰ, মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ গভৰ্ণমেণ্টৰ। তাৰপিছত মেম্বাৰ ছেক্ৰেটেৰী থাকিব CEO অটল অমৃত অভিযান ছ'চাইটি, যিহেতু অটল অমৃত অভিযান ছ'চাইটি থ্ৰু দি ৰাউট কৰা হ'ব এই বস্তুটো। মেম্বাৰ আপোনালোকৰ হ'ব ভেৰিয়াছ ছাৰ্ভিচ এছ'চিয়েশ্যন, নমিনেশ্যন ফৰ উইচ উইল বি গিভেন বাই ডিফাৰেণ্ট গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট, ৰিপ্ৰেজেণ্টেটিভ অফ ফাইনেন্স ডিপাৰ্টমেণ্ট, ছিনিয়ৰ ফাইনেন্সিয়েল এডভাইজাৰ, তাৰপিছত তেনেকুৱা ধৰণৰ গোটেইখিনি আছে। তেওঁলোকে কি কৰিব, তেওঁলোকে বছৰত এবাৰ মিটিং কৰিব। এইখিনি ইমান কথা নাই বাৰু, এইখন জাষ্ট মই আপোনালোকক দেখাইছোঁ যে তেওঁলোকে গোটেই যিখন বৰ্ড আছে বা যিটো এইটো স্কীম আছে, সেইটো ইমপ্লিমেণ্ট কৰি যোৱাত তেওঁলোকে যি কৰিব লাগে, তেওঁলোকে এই বৰ্ডখনৰ জৰিয়তে তেওঁলোকে কৰিব। তাৰপিছত আপোনালোকে যিবিলাক মেডিকেলৰ আপোনালোকে কাগজ আপলোড কৰিব, এই মেডিকেল বৰ্ড এখনো থাকিব। মেডিকেল বৰ্ডখনত আপোনালোকৰ চেয়াৰমেন থাকিব CEO অটল অমৃত অভিযান ছ'চাইটিৰ, মেম্বাৰ থাকিব নমিনেটেড ডক্টৰ হেল্থ এণ্ড ফেমিলি ৱেলফেয়াৰ ডিপাৰ্টমেণ্টৰ, তাৰপিছত মেডিকেল অফিচাৰ থাকিব আপোনালোকৰ গভৰ্ণমেণ্ট মেডিকেল কলেজৰ, এছিষ্টেণ্ট প্ৰফেচাৰৰ ৰেংকৰ মিনিমাম, ষ্টেট ফাইনেন্স ডিপাৰ্টমেণ্টৰ এজন মানুহ থাকিব, ছিনিয়ৰ মেডিকেল অফিচাৰ থাকিব অটল অমৃত অভিযানৰ, ছিনিয়ৰ ফাইনেন্সিয়েল এডভাইজাৰ থাকিব। তাৰপিছত তেনেকুৱা ধৰণৰ এইখিনি তেওঁলোকে যিখিনি আপোনালোকৰ কষ্ট হয় বা যিবিলাক ক্লেইম হয় বা ৰিম্বাৰ্চমেণ্ট হয়, সেই বস্তুবিলাক তেওঁলোকে চোৱা চিতা কৰিব।
চ' ডিপাৰ্টমেণ্টৰ ফালৰ পৰা মেডিকেল এডুকেশ্যন এণ্ড ৰিচাৰ্চ ডিপাৰ্টমেণ্টৰ ফালৰ পৰা অপাৰেশ্যনেল গাইডলাইন তেওঁলোকে দিছে, যিটো মুখ্যমন্ত্ৰী লোক সেৱক আৰোগ্য যোজনাৰ হয়, তেওঁলোকে ইয়াতে দিছে। ইয়াতে 3টা মডিউল থাকিব, আপোনালোকে চাই লওক। ৰেজিষ্ট্ৰেশ্যন অফ এমপ্লয়িজ এণ্ড পেঞ্চনাৰ এণ্ড দে আৰ ডিপেণ্ডেণ্ট থ্ৰু চেল্ফ আৰু থ্ৰু কিয়স্ক বহিব আপোনালোকৰ DC অফিচবিলাকত। দ্বিতীয়টো হৈছে অনলাইন ছাবমিশ্যন অফ ক্লেইমছ। প্ৰথমতে হৈছে ৰেজিষ্ট্ৰেশ্যন, তাৰপিছত আপোনালোকৰ ক্লেইম ছাবমিশ্যন, তাৰপিছত আপোনালোকৰ 3 নম্বৰটো হৈছে প্ৰচেছিং অফ ক্লেইম এণ্ড ৰিম্বাৰ্চমেণ্ট, পইচা পোৱাটো। চ' আপোনালোকে চেলাৰী বা পেঞ্চনৰ পৰা আপোনালোকে পইচাটো কটাব পাৰে। তেনেকুৱা ধৰণৰ বস্তু আপোনালোকে আবেদন কৰোঁতে আপোনালোকৰ আধাৰ নাম্বাৰ আপোনালোকৰ ছাপৰ্টিং হিচাপে আপোনালোকে দিব পাৰে, তেনেকুৱা ধৰণৰ। চ' গভৰ্ণমেণ্ট পেঞ্চনৰ আপোনালোকৰ কৃতজ্ঞতা পৰ্টেলৰ পৰা নাম্বাৰ ল'ব। তাৰপিছত বাকী মানুহখিনিৰ আপোনালোকৰ যিটো ট্ৰেজাৰী, যিটো CTMS পৰ্টেল আছে, সেইটোৰ পৰা তেওঁলোকৰ ডিটেইলখিনি টানিব। চ' তেনেকুৱা ধৰণৰ বস্তু। চ' ইয়াতে বহুতখিনি বস্তু আছে, আপোনালোকে পঢ়িব পাৰে। 8টা পেজ আছে। ইয়াতে আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া চাওক আপোনালোকৰ কি হ'ব। হস্পিটেল আপোনালোকৰ প্ৰায় সকলোতে হ'ব, যিবিলাক ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্টৰ আণ্ডাৰত আপোনালোকৰ বা নৰ্মেল যিবিলাক অন্যান্য এক্ট আছে আপোনালোকৰ হস্পিটেল ৰেজিষ্ট্ৰেশ্যনৰ, সেইখিনি আণ্ডাৰত পৰা সকলোতে আপোনালোকে কৰিব পাৰিব। চ' এইবিলাক আপোনালোকৰ সমস্যা নাই। ইয়াৰ পূৰ্বৰ ভিডিঅ'ত মই এই বস্তুটো ভালকৈ কৈ থৈছোঁ, সেইটো চেক কৰিব পাৰে। চ' মান্থলি ছাবস্ক্ৰিপশ্যন সেইটো দিয়া আছে, মই ইয়াৰ পূৰ্বতে আপোনালোকক দেখালোঁ। আৰু লগতে আকৌ দেখাই দিছোঁ, গ্ৰেড 4ৰ ক্ষেত্ৰত 125 টকা, গ্ৰেড 3 225 টকা, গ্ৰেড 2ৰ 325 টকা আৰু গ্ৰেড 1ৰ 500 টকা আপোনালোকৰ কাটিব। চ' এইখিনি হৈছে বস্তু। চ' কি আপোনালোকৰ ট্ৰিটমেণ্টৰ কথা যদি ক'বলৈ যায়, আপোনালোকৰ গোটেইবিলাক ট্ৰিটমেণ্টেই ইয়াত মানে কাভাৰ কৰে। চ' এইখিনি আপোনালোকৰ লিখাই আছে। তাৰপিছত আপোনালোকৰ এইখিনি আপোনালোকে চাওক, মেডিকেল ৰিম্বাৰ্চমেণ্ট কেনেকৈ ক্লেইম আপোনালোকে কৰিব পাৰে, এইখিনি মই ইয়াৰ আগৰ ভিডিঅ'ত গোটেইখিনি ডিটেইলকৈ কোৱা আছে, আপোনালোকে চাব পাৰিব। চ' এইখন মই দেখাইছোঁ আৰু। চ' ডকুমেণ্টছ আপোনালোকে এই গোটেইবিলাক দিব লাগিব। ক্লিনিকেল নোট হওক, প্ৰুফ অফ ইমপ্লাণ্ট বা ষ্টেণ্ড, গুড কোৱালিটি বেড ফটোগ্ৰাফ, পেচেণ্ট য'ত আছিলে, চ' কেছ মেম', তাৰপিছত ডিছচাৰ্জ চাৰ্টিফিকেট, ট্ৰিটিং হস্পিটেল ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেট, চ' তেনেকুৱা ধৰণৰ ডিক্লেৰেশ্যন আণ্ডাৰটেকিং, সেইবিলাক গোটেইবিলাক আপোনালোকে দিব লাগিব। চ' সেইবিলাক দি পেলাই আপোনালোকে আবেদন কৰিব পাৰে। তেনেকুৱা ধৰণৰ বহুতখিনি বস্তু আছে। চেণ্ট্ৰেল গভৰ্ণমেণ্ট হেল্থ ছাৰ্ভিচ মানে তাৰ ৰেটত আপোনালোকক পে'মেণ্ট কৰা হ'ব। চ' এইখিনি আৰু এডভাইজৰী বৰ্ড, গ্ৰিভিয়েঞ্চ ৰিড্ৰেচেল, এনেকুৱা ধৰণৰ বহুতখিনি আছে। আপোনালোকে এইখন পঢ়িব পাৰে ডাউনলোড কৰি পেলাই। 8টা পেজৰ আছে, গোটেই ডিটেইল গাইডলাইন এইখন আপোনালোকে পঢ়িব পাৰে। কিন্তু মেইন গোটেইখিনি বস্তু আপোনালোকক কৈ দিছোঁ। চ' এইখন যি আৰোগ্য যোজনাখন আছে, মোৰ হিচাপত এইখন বহুত ভাল হয় আৰু আপোনালোকে ল'ব লাগে। কাৰণ নৰ্মেল যিবিলাক হেল্থ ইঞ্চুৰেঞ্চ আপোনালোকে লয়, সেইবিলাকতকৈ আপোনালোকৰ এই স্কীমখন বহুত বেছি ভাল হয়। মই প্ৰথমতে কৈ দিওঁ যে যিসকল পেঞ্চনাৰ আছে, আপোনাৰ মা দেউতাও থাকিব পাৰে। চ' পেঞ্চনাৰৰ ক্ষেত্ৰত যদি ঘৈণীয়েকে চাকৰি কৰে বা গিৰিয়েকে চাকৰি কৰে, গিৰিয়েকে যদি ধৰি লওক ৰেজিষ্টাৰ কৰে, দেন ঘৈণীয়েক অট'মেটিকেলি তাত তেওঁ মানে তেওঁ ডিপেণ্ডেণ্ট হিচাপে চিলেক্ট কৰিব পাৰিব। কিন্তু ল'ৰা ছোৱালী সেইবিলাক কোনো নোসোমায়। পেঞ্চনাৰৰ ক্ষেত্ৰত অকল পেঞ্চনাৰজন আৰু তেওঁৰ স্পাউচ, অ'কে, সেইটো মনত ৰাখিব। গিৰিয়েক ঘৈণীয়েক দুইজনে যদি পেঞ্চন পায়, দেন যিকোনো এজনে কৰিলেই হ'ল। চ' আৰু বাকী যদি কোনোবা ৰেগুলাৰ যদি এমপ্লয়ী কোনোবাই কৰি আছে, তেওঁ যদি নিজৰ সেইটো ধৰি লওক ৰেজিষ্টাৰ কৰে, দেন তেওঁৰ আণ্ডাৰত মাক দেউতাক, তেওঁৰ ৱাইফ বা হাজবেণ্ড আৰু তেওঁৰ ল'ৰা ছোৱালী গোটেইখিনি সোমাব। কিন্তু ভায়েক ভনীয়েকটো ইয়াৰ আগতে আপোনালোকৰ অপশ্যন নাছিলে, এতিয়া আহিছেনে নাই মই সেইটো নাজানো, সেইটো মই বহুত দিন চেক কৰা নাই বাৰু, সেইটো আপোনালোকে চাই ল'ব। চ' এইখিনি মানুহ কভাৰ কৰে। চ' প্ৰথমতে কোৱা মতেতো কোনো ধৰণৰ তেনেকুৱা লিমিট নাই আপোনালোকৰ খৰচৰ ওপৰত, যে যিমান আপোনালোকৰ বিল হয় সেইটো মানে পে'মেণ্ট কৰা হ'ব। আৰু দ্বিতীয় কথা, যিকোনো হস্পিটেল, ইয়াৰ পূৰ্বতে এমপেনেল হস্পিটেল বুলি কথা আছিলে, যে যিকেইখন গভৰ্ণমেণ্টে এপ্ৰুভ কৰা আছে তাতহে আপোনালোকে ট্ৰিটমেণ্ট কৰিব পাৰিব। কিন্তু এতিয়া তেনেকুৱা নাই, আপোনালোকে যিবিলাক ক্লিনিকেল এষ্টাব্লিছমেণ্ট এক্টৰ আণ্ডাৰত আপোনালোকৰ হৈছে, সকলোতে আপোনালোকে ট্ৰিটমেণ্ট কৰাব পাৰিব। কোনো ধৰণৰ সমস্যা নাই, ক্লেইম পাব পাৰিব। ক্লেইম পোৱা টাইম মেক্সিমাম 90 ডেইজ কৰিছে আৰু মিনিমাম 45 ডেইজৰ ভিতৰত পে'মেণ্ট কৰিব লাগিব বুলি কোৱা আছে। চ' ক্লেইম প্ৰচেছটো বহুত ইজি হ'ব। আৰু মই কওঁ আপোনালোকে এইটো স্কীমটো আপোনালোকে লওক, বহুত ভাল হ'ব। কাৰণ মানে হেল্থ ইঞ্চুৰেঞ্চবিলাকতকৈ এইটো মানে স্কীমটো বেছি ভাল বুলি মই পাৰ্চনেলি এইটো ছাজেষ্ট কৰোঁ। সেইটো আপোনালোকৰ কথা, আপুনি লয় নে নলয়। যদি আপোনালোকে ল'ব নিবিচাৰে, দেন DDOক জনাব। DDOই ফিন আছামত টিকেট ৰেইজ কৰিব। আৰু যিসকলে ল'ব বিচাৰে, আপোনালোকে যিটো MML SAY যিটো ৱেবছাইট আছে, তাতে আপোনালোকৰ নিজৰ একাউণ্টটো বনাই পেলাই আপোনালোকে মানে ক্ৰিয়েট কৰিব। তাৰপিছত DDOই সেইটো এপ্ৰুভ কৰিব। তাৰপিছতহে আপোনালোকৰ পইচা কাটি পেলাই আপোনালোকৰ এই স্কীমটো মানে এক্টিভেট হ'ব। অ'কে, চ' এই বস্তুটো মনত ৰাখিব। চ' থেংক ইউ ভিডিঅ'টো চোৱাৰ কাৰণে। নতুন ভিডিঅ'তে আকৌ লগ পাম। আজিলৈ ইমানেই।